গুড মৰ্ণিং ষ্টুডেণ্টছ। আমি ইতিমধ্যে তোমালোকৰ ইতিহাসৰ দ্বিতীয় পাঠ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম নামৰ পাঠটোৰ বিষয়ে আলোচনা কৰি আছিলোঁ। এই পাঠটোত ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বাবে হোৱা বিভিন্ন আন্দোলন কাৰ্যকলাপত মহাত্মা গান্ধী কেনেদৰে ওতপ্ৰোতভাৱে জড়িত আছিলে সেই বিষয়ে আমি আলোচনা কৰি আছোঁ, হয়নে নহয়? আমি লাষ্ট ক্লাছত কি আলোচনা কৰিছিলোঁ? আইন অমান্য আন্দোলনৰ পৰা ক্ৰিপছ মিছনলৈকে আমি আলোচনা কৰিলোঁ। আজি আমি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়ৰ বিষয়ে আলোচনা কৰিম। সেইটো হৈছে ভাৰত ত্যাগ আন্দোলন, যিটো 1942 চনৰ আগষ্ট মাহত হৈছিলে। ঠিক আছে, তোমালোক সকলোৱে নিজৰ পাঠ্যপুথিখন উলিয়াই লোৱা আৰু ভালদৰে চাই যাবা। আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলোঁ যে 1939 চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় মহাযুদ্ধ আৰম্ভ হৈছিলে। গোটেই দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে, গোটেই বিশ্বতে হৈছিলে এই যুদ্ধ। আৰু সেইটো সময়ত গান্ধী আৰু নেহেৰুৱে কি কৰিছিলে যে দুইজনে হিটলাৰ আৰু নাৎসি বাহিনীক বিৰোধিতা কৰিছিলে। কিন্তু তথাপিও তেওঁলোকে কি কৰিছিলে যে স্বাধীনতা সংগ্ৰামৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্ৰিটিছক যুদ্ধত সহায় কৰিম বুলি তেওঁলোকে কথা দিছিলে। তেওঁলোকে কৈছিলে যে তেওঁলোকৰ কোনো ইচ্ছা নাছিলে বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিবলৈ, কিন্তু তেওঁলোকে ব্ৰিটিছসকলক কৈছিলে যে আপোনালোকে যদি আমাৰ স্বাধীনতাৰ প্ৰস্তাৱটো গ্ৰহণ কৰে, আমাক যদি স্বাধীনতা দিয়ে, তেতিয়াহ'লে আমি ভাৰতীয় লোকসকলে আপোনালোকক দ্বিতীয় মহাযুদ্ধত বিশ্বযুদ্ধত আপোনালোকক সহায় কৰিম। কিন্তু ব্ৰিটিছ চৰকাৰে এই প্ৰস্তাৱ কি কৰিছিলে? প্ৰত্যাখ্যান কৰিছিলে, তেওঁলোকে লোৱা নাছিলে। আৰু যাৰ কাৰণে আমি অলৰেডি লাষ্ট ক্লাছত পঢ়ি আহিছিলোঁ যে কংগ্ৰেছ চৰকাৰখনে কি কৰিছিলে? 1939 চনত তেওঁলোকে পদত্যাগ কৰিছিলে সকলো মন্ত্ৰীসকলে। ঠিক আছে, তাৰ পাছতে কি হৈছিলে যে আৰু সেইটো কেন্দ্ৰ কৰিয়ে ব্যক্তিগত সত্যাগ্ৰহ এটা গঢ়ি তুলিছিলে 1940 চনত। ঠিক আছে, আৰু তাৰ পাছতেই ক্ৰিপছ মিছন আহিছিলে ভাৰতবৰ্ষলৈ, হয়নে নহয়? যে 1942 চনত চাৰ্চিলে তেওঁ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী চাৰ্চ ষ্টাৰফৰ্ড ক্ৰিপছক ভাৰতলৈ পঠিয়াবলৈ হেঁচা দিয়া হৈছিল। ইয়াৰ উদ্দেশ্য আছিল ভাৰতীয় ৰাজনৈতিক দলসমূহৰ লগত আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত ভাৰতীয়সকলৰ পৰা সহায় আৰু সমৰ্থন লাভ কৰা। ঠিক আছে, কিন্তু তেওঁলোকে আমি পঢ়িছিলোঁ লাষ্ট ক্লাছত, এইটোতো তেওঁলোক ফেইল হৈছিলে। তেওঁলোকে ক্ষমতা হস্তান্তৰ তেওঁলোকে লগে লগে ক্ষমতা হস্তান্তৰ কৰিব বিচৰা নাছিলে ভাৰতীয়সকললৈ। সহায়টো ল'ব বিচাৰিছিলে, বাট ক্ষমতাটো লগে লগে হস্তান্তৰ কৰিব বিচৰা নাছিলে, যিটোৰ কাৰণে কি হৈছিলে? ক্ৰিপছ মিছনটো ফেইল হৈছিলে। আৰু ফেইল হোৱাৰ পাছত কি হৈছিলে যে গান্ধীজীয়ে কি কৰিছিলে? ব্ৰিটিছৰ বিৰুদ্ধে এটা তৃতীয় বৃহৎ কি কৰিছিলে? আন্দোলনৰ সৃষ্টি কৰিছিলে, আৰু এইটোৰ নাম আছিলে ভাৰত ত্যাগ আন্দোলন, হিন্দীত ভাৰত চোৰো আন্দোলন। ঠিক আছে, ইয়াৰ কি কৈছে যে ত্যাগ আন্দোলনৰ অন্যান্য কাৰণবোৰ আছিল যে জাপানত ভাৰত আক্ৰমণৰ ভাবুকি। জাপানে সেইটো সময়ত কি কৰিছিলে? ভাৰত আক্ৰমণ কৰিবলৈ ভাবুকি দিছিলে, সেইটো এটা অন্যতম কাৰণ আছিলে। আৰু এটা আছিলে যে পূৰ্ব বংগত সন্ত্ৰাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ। আৰু সেইটো সময়ত কি হৈছিলে যে পূৰ্ব বংগত সন্ত্ৰাস হৈছিলে আৰু ব্ৰিটিছে দেশখনক কি কৰিছিলে? ৰক্ষা কৰিব নোৱাৰিব, কাৰণ জাপানেও ভাবুকি দিছিলে সেইটো সময়ত আমাৰ ভাৰতখন আক্ৰমণ কৰিম বুলি, হয়নে নহয়? আৰু পূৰ্ব বংগত বহুত সন্ত্ৰাসৰ সৃষ্টি হৈছিলে। তেতিয়া যে ভাৰতীয় লোকসকলে ভাবিছিলে যে ব্ৰিটিছসকলে আমাক ৰক্ষণাবেক্ষণ দিব পৰা নাই, আমাক ভালদৰে শাসন কৰিব পৰা নাই, হয়নে নহয়? গতিকে তেওঁলোক কিহত ভুগিছিলে? নিৰাপত্তাহীনতাত ভুগিছিলে। সেইকাৰণে তেওঁলোকে লাষ্টত কৈছিলে যে আপোনালোকে ব্ৰিটিছসকলে ভাৰত ত্যাগ কৰক আৰু আমাক স্বশাসন দিয়ক, আমি নিজকে শাসন কৰিম নিজে। গতিকে তেতিয়াই মহাত্মা গান্ধীয়ে এটা আন্দোলনৰ সৃষ্টি কৰিছিলে, সেইটো আছে যে ভাৰত ত্যাগ আন্দোলন। ঠিক আছে, এইটো কেতিয়া হৈছিলে যে 1942 চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলন কি কৰিছিলে? আৰম্ভ কৰিছিলে। কোনে কৰিছিলে? নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে। আগষ্ট মাহত প্ৰস্তাৱ গৃহীত হোৱাৰ বাবে, এই প্ৰস্তাৱটো আগষ্ট মাহত গ্ৰহণ কৰা হৈছিল বাবে এই আন্দোলনটোৰ নাম আছিলে আগষ্ট বিপ্লৱ। ঠিক আছে, ইয়াক আমি ভাৰত ত্যাগ আন্দোলনটোৰ আন এটা নাম আগষ্ট বিপ্লৱ বুলিও আমি ক'ব পাৰোঁ। ঠিক আছে, 1942 চনৰ 8 আগষ্ট তাৰিখে বোম্বাইত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে তাৎক্ষণিকভাৱে ব্ৰিটিছ শাসনৰ অৱসান বিচাৰি এই প্ৰস্তাৱটো গৃহীত কৰিছিলে। আৰু গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত বোম্বাইত গোৱালিয়াৰ টেংকত উদ্যাক্ত ভাষণ দিছিল, যিখন ঠাইক বৰ্তমান আগষ্ট কাণ্ট্ৰি মৈদান নামেৰে জনা যায়। তোমালোকৰ কিতাপত থকা 34 নম্বৰ পেজটোৰ ফটোখন চোৱা।
সেইখন মহাত্মা গান্ধীয়ে কাৰোবাক ভাষণ দি আছে দেখিছেনে সেইটো হৈছে 1942 চনৰ আগষ্ট মাহত তেওঁ ভাৰতীয় আন্দোলনত গান্ধীজীয়ে যিটো বক্তৃতা দিছিলে কেতিয়া দিছিলে যে যিখন ঠাইত বৰ্তমান আগষ্ট ক্ৰান্তি মৈদাম নামে জনা যায় তাত দিছিলে ঠিক আছে আৰু ইয়াত কি হৈছিলে যে ইয়াত এটা শ্লোগান লৈছিলে তেওঁলোকে মহাত্মা গান্ধীয়ে সেইটো হৈছে কি ডু অৰ ডাই মানে কৰিম কিম্বা মৰিম গান্ধীৰ কৰিম কিম্বা মৰিম ধ্বনিৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ দেশে এই আন্দোলনত জঁপিয়াই পৰিছিলে গান্ধীজীয়ে এটা কি লৈছিলে ইয়াৰ এটা সংকল্প লৈছিলে সেইটো কি আছিলে যে কৰিম কিম্বা মৰিম হয় কৰিম নহ'লে মৰিম ঠিক আছে ডু অৰ ডাই ঠিক আছে ইয়াৰ ফলত কি কৰিলে যে এইবাৰ ব্ৰিটিছ চৰকাৰে তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছৰ নিষিদ্ধ কৰাৰ লগতে কংগ্ৰেছক নিষিদ্ধ কৰি দিছিলে সেইটো সময়ত ব্ৰিটিছ চৰকাৰে দমন কৰিব বিচাৰিছিলে ন কঠোৰ হাতেৰে আৰু কি কৰিছিলে যে গান্ধীজীৰ লগতে বহুতো কংগ্ৰেছী নেতাক কি কৰিছিলে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছিলে সেইটো সময়ত ভাৰতীয় আন্দোলনৰ কাৰণে আৰু সমগ্ৰ দেশতে হৰতালৰ লগতে বিদেশী সামগ্ৰী সম্পূৰ্ণ দোকান ঘৰ ভাঙি তেতিয়া সেইটো সময়ত কি কৰিছিলে চুৰমাৰ কৰি দিছিলে ব্ৰিটিছ চৰকাৰ প্ৰতিষ্ঠান হিচাপে গণ্য কৰা ৰেল ষ্টেচন আদালত পুলিচ থানা আদিত জনসাধাৰণে আক্ৰমণ কৰিছিলে ৰেল লাইন ধ্বংস কৰাৰ লগতে টেলিফোন লাইনসমূহ কাটি দিয়া হৈছিল কিছুমান ঠাইত আনকি স্বাধীন চৰকাৰো প্ৰতিষ্ঠা কৰা হৈছিল আৰু সেইটো সময়ত ইমানেই জংগী আন্দোলন হৈছিলে ভাৰতীয় আন্দোলনটো যে কি হৈছিলে যে এটা সময়ত কি কৈছিলে তেওঁলোকে ব্ৰিটিছসকলে আমাৰ ভাৰতীয়সকলৰ টেলিফোনৰ লাইন কাটি দিছিলে যাতে কানেকশ্যনটো থাকিলে যে কমিউনিকেশ্যনটো থাকিলেহে তেওঁলোকে আন্দোলনলৈ আহিবলৈ সুবিধা পাব গতিকে কমিউনিকেশ্যনটো কাটি দিয়া হৈছিলে আৰু তাৰ পাছতো কি কৈছিলে যে কিছুমান ঠাইত আনকি স্বাধীনতা তেওঁলোকে কি কৈছে কিছুমান ঠায়ে স্বাধীন চৰকাৰো গঠন কৰিছিলে তেওঁলোকে ঠিক আছে যে আমাৰ ভাৰতীয় লোকসকলে স্বাধীন চৰকাৰ গঠন কৰিছিলে উত্তৰ প্ৰদেশ বিহাৰ পশ্চিমবংগ বিহাৰ বংগদেশ বোম্বাই উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত এই আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিলে এইকেইটা মেইন পইণ্ট হয় ভাৰতীয় আন্দোলনৰ য'ত এই জেগাকেইখনত এই চেণ্টাৰকেইটাত বেছিকৈ হৈছিলে ঠিক আছে বালিয়া সাতাৰা দৰবাৰ বালাচোৰ তালচেৰ আদি ব্ৰিটিছ শাসনৰ পৰা মুক্ত বুলি ঘোষণা কৰা হৈছিল আৰু তাত নিজাকৈ চৰকাৰ গঠন কৰিছিলে আৰু এই যে লাষ্ট জেগাকেইটা দিছে যে বালিয়া সাতাৰা দৰবাৰ বালচোৰ তালচেৰ আদি ঠাইত ব্ৰিটিছ শাসনৰ পৰা তেওঁলোকে কি কৰিছিলে ব্ৰিটিছে শাসন কৰি থকা অৱস্থাতে ইমানেই বেছি ডাঙৰ আন্দোলন হৈছিলে জংগী আন্দোলন হৈছিলে তেওঁলোকে এটা সময়ত কৈছিলে যে আমি ব্ৰিটিছৰ পৰা মুক্ত আমি নিজৰ চৰকাৰ মানে আমি নিজে গঠন কৰিছোঁ গতিকে তেওঁলোকে নিজৰ চৰকাৰ নিজে গঠন কৰি ব্ৰিটিছৰ পৰা নিজকে মুক্ত বুলি ঘোষণা কৰিছিলে তেতিয়ালৈকে কিন্তু ব্ৰিটিছ যোৱাই নাই আমাৰ ইণ্ডিয়াৰ পৰা ঠিক আছে যদিও এই আন্দোলন দীৰ্ঘম্যাদী নাছিল ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অনন্য উদাহৰণ আছিল যদিও এই আন্দোলনটো দীৰ্ঘম্যাদী নাছিল মানে দীৰ্ঘদিন ধৰি চলি থকা নাছিলে তথাপিও এইটোৱে কি কৰিছিলে আমাৰ ভাৰতীয়সকলৰ জাতীয়তাবাদটো জগাই তুলিছিলে অতি বেছি পৰিমাণে জগাই তুলিছিলে ঠিক আছে এই সকলো মানুহ আহি এই আন্দোলনটোত কি কৰিছিলে যে জঁপিয়াই পৰিছিলে তাৰ ভিতৰত আছিলে ছাত্ৰ মহিলা খেতিয়ক শ্ৰমিক এই আন্দোলনত কি কৰিছিলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে ঠিক আছে মানে সকলো শ্ৰেণীৰ লোক ওলাই আহিছিলে ভাৰতীয় আন্দোলনৰ পিছত স্বাধীনতা দৰদাম বিষয় হৈ থকা নাছিল আৰু ভাৰতীয় আন্দোলনটো ইমানেই ডাঙৰকৈ হৈছিলে যে তাৰ পাছত স্বাধীনতাটো এটা দৰদামৰ বিষয় হৈ থকা নাছিলে ইয়াৰ পাছত ব্ৰিটিছ চৰকাৰৰ লগত কৰিবলগীয়া এটাই বুজা পৰা বাকী আছিল সেয়া হ'ল কেৱল ক্ষমতাৰ হস্তান্তৰ মানে বাকী সকলোবোৰ হৈ গৈছিলে ক্ষমতাৰ হস্তান্তৰটো বাদে বাকী সকলোবোৰ হৈ গৈছিলে মানে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ মানুহ জাগি উঠিছিলে সেইটো সময়ত আৰু তেওঁ অকল এটাই বস্তু বাকী আছিলে ক্ষমতাৰ হস্তান্তৰ ক্ষমতাটো যেতিয়া হস্তান্তৰ হৈ যাব বাকীটো অলৰেডি ভাৰতখন অলৰেডি মানে স্বাধীনতাৰ দিশে গতি কৰিছিলে অকল ক্ষমতাটো পাই গ'লেই ধৰি লোৱা ভাৰতখন স্বাধীন বুলি ঘোষণা কৰিব পৰা যাব ইমানখিনি পৰ্যায় পাইছিলগৈ ঠিক আছে তাৰ পাছতে আৰু এটা হৈছিলে যে ভাৰতীয় জাতীয় সেনাবাহিনী 1942 চনত আৰু এটা হৈছিলে যে ভাৰতীয় জাতীয় সেনাবাহিনী গঠন হৈছিলে কি কৈছিলে যে 1942 চনৰ বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰাৰ পিছত 1945 চনৰ যুদ্ধৰ সামৰণিৰ পৰাৰ সময়লৈকে দেশৰ ভিতৰত কোনো ৰাজনৈতিক কাৰ্যকলাপ প্ৰায় নথকাৰ দৰে হৈছিল কিন্তু সেই সময়ত জাতীয় আন্দোলনে দেশৰ বাহিৰত নতুন ৰূপত প্ৰকট হৈছিলে ঠিক আছে এতিয়া তোমালোকে এই ফটোখনত কাক দেখিছা বাৰু এই মানুহজন চিনি পাইছানে আমি সকলোৱে তেওঁক চিনি পাওঁ হয়নে নহয় তেওঁ হৈছে সুভাষ চন্দ্ৰ বোস সুভাষ চন্দ্ৰ বসু ঠিক আছে আৰু তেওঁক কি বুলি কোৱা হয় নেতাজী বুলি কোৱা হয় হয়নে নহয় এটা আমি সকলোৱে জানো তেওঁ কি কৰিছিলে আজাদ হিন্দ ফৌজটো গঠন কৰিছিলে হয়নে নহয় তেওঁ আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত এটা বহুত ডাঙৰ অৱদান আছে কেনেকৈ আছে আহাচোন আমি পঢ়োঁ
জাতীয় কংগ্ৰেছৰ দুবাৰো সভাপতি নিৰ্বাচিত হোৱা সুভাষ চন্দ্ৰ বসু ব্ৰিটিছ বিৰোধিতাৰ বাবে 1941 চনত কলিকতাত নিজৰ ঘৰতে তেওঁ গৃহবন্দী কৰিছিল। তেওঁ ব্ৰিটিছৰ বিৰোধী আছিল, তেওঁ কলিকতাৰ আছিল আৰু তেওঁ কি কৰিছিলে জাতীয় কংগ্ৰেছৰ দুবাৰো সভাপতি নিৰ্বাচিত হোৱাৰ বাবে তেওঁ কি কৰিছিলে 1941 চনৰ কলিকতাত তেওঁ নিজৰ ঘৰতে তেওঁ গৃহবন্দী কৰা হৈছিল, মানে ঘৰতে বন্দী কৰি ৰখা হৈছিলে। কিন্তু পুলিচ চোৰাংচোৱাক বেহু ভাঙি তেওঁ আফগানিস্তান, ৰাছিয়া, জাৰ্মানী আৰু অৱশেষত ব্ৰহ্মদেশ আৰু মালয়ত তেওঁ উপস্থিত হৈছিলগৈ। 1943 চনত তেওঁ বিদেশবাসী জাতীয়তাবাদী নেতা ৰাছ বিহাৰী বসুৰ সহযোগত ভাৰতীয় জাতীয় সেনাবাহিনী নাইবা আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰে। তেওঁ কিমান চনত গঠন কৰিছিলে? 1943 চনত তেওঁ বিদেশবাসী জাতীয়তাবাদী নেতা, বিদেশত থাকিছিল যদিও ৰাছ বিহাৰী বোস এজন জাতীয়তাবাদী নেতা আছিল। ৰাছ বিহাৰী বোসৰ নেতৃত্বত নেতাজী সুভাষ চন্দ্ৰ বসুৱে সেইটো সময়ত কি কৰিছিলে জাতীয় সেনাবাহিনী মানে হৈছে আজাদ হিন্দ ফৌজটো গঠন কৰিছিলে। ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল মালয়ত ব্ৰিটিছ সৈন্যবাহিনীৰ চাকৰি কৰি পিছত জাপানী সৈন্যৰ ওচৰত আত্মসমৰ্পণ কৰিবলগীয়া হোৱা ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিঙে। তোমালোকে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট ইয়াত আণ্ডাৰলাইন কৰা। কি কৈছে যে জাতীয় সেনাবাহিনীৰ যিটো ধাৰণা, সেই ধাৰণাটো প্ৰথমে আমাক কোনে দিছিলে? কেপ্টেইন মোহন সিঙে দিছিলে দেই। এইটো আহিব পাৰে, তোমালোক কনফিউজ নহ'বা। আজাদ হিন্দ ফৌজটো জাতীয় সেনাবাহিনীটো গঠন কৰিছিলে তোমাৰ সুভাষ চন্দ্ৰ বসুৱে, সেইটো আমি গম পাওঁ। কিন্তু ইয়াৰ যিটো ধাৰণাটো প্ৰথমে কোনে আনিছিলে? ধাৰণাটো প্ৰথমে আনিছিলে কেপ্টেইন মোহন সিং, দুজন বেলেগ মানুহ। ঠিক আছে, ধাৰণাটো আনিছিলে কেপ্টেইন মোহন সিঙে আৰু গঠন কৰিছিলে কোনে বাৰু? সুভাষ চন্দ্ৰ বসুৱে, কাৰ লগত? ৰাছ বিহাৰী বসুৰ সহযোগত। ঠিক আছে, তাৰপিছতে আছিলে যে 1942 চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ'ত বহা এখন সভাত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিলে। স্বতন্ত্ৰ লীগটো কেতিয়া গঠন কৰা হৈছিলে? 1942 চনৰ টকিঅ'ত। ইয়াৰ পিছত 1942 চনৰ জুন মাহত বেংককক বহা সন্মিলনত উক্ত লীগৰ সভাপতি হিচাপে ৰাছ বিহাৰী বসুক নিৰ্বাচিত কৰা হয় আৰু তাতেই ভাৰতীয় জাতীয় সেনাবাহিনী বা আজাদ হিন্দ ফৌজটো গঠন কৰা হৈছিলে। ঠিক আছে, তাৰপাছতে ভাৰতীয় জাতীয় সেনাবাহিনীৰ সেইটো সময়ত মূল শ্লোগানটো কি আছিলে বাৰু? আমাৰ ভাৰতীয় জাতীয় সেনাবাহিনীৰ শ্লোগানটো আছিলে জয় হিন্দ, যিটো আমি সদায় কৈ থাকোঁ, প্ৰায় কওঁ ন জয় হিন্দ, শুনিছোঁ। সেইটো কি আছিলে? জাতীয় সেনাবাহিনীৰ শ্লোগান আছিলে। আৰু সুভাষ চন্দ্ৰ বসুৰ বিখ্যাত মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম, এই উক্তিয়ে তেওঁৰ সৈন্যসকলক বৰকৈ অনুপ্ৰাণিত কৰিছিল। গতিকে এইটো কাৰ উক্তি? এইটো আহিব পাৰে যে কুৱেশ্যন, মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম, এই উক্তিটো কাৰ আছিলে? এই উক্তিটো আছিলে নেতাজী সুভাষ চন্দ্ৰ বসুৰ। ঠিক আছে, সুভাষ চন্দ্ৰ বসুৱে 1945 চনৰ আগষ্ট মাহৰ এটা বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই বুলি বহুতে কোৱা হয়, কিন্তু এইটো কিমান সঁচা কোনেও নাজানে। যে ফেচিবাদী শক্তিৰ সহায়ত স্বাধীনতা অৰ্জনৰ চেষ্টা কৰা বুলি তেওঁক ভাৰতীয় জাতীয়তাবাদী নেতাসকলৰ একাংশই তেওঁলোকক সমালোচনা কৰিছিলে। তেওঁক ফেচিবাদী বুলি ভাবিছিলে, ফেচিবাদী শক্তিৰ সহায়ত স্বাধীনতা অৰ্জন কৰিব বিচাৰিছিলে বুলি ভাবি জাতীয়তাবাদী নেতা কিছুমানে তেওঁক সমালোচনা কৰিছিলে। কিন্তু তেওঁ স্বাধীনতা লাভৰ কাৰণেই কৰিছিলে, আমাৰ ভাৰতখন ব্ৰিটিছৰ পৰা মুক্ত কৰিবৰ কাৰণেই তেওঁ সংগ্ৰাম কৰিছিলে, কিন্তু তেওঁক ফেচিবাদী শক্তিৰ সহায়ত কৰিছিলে বুলি বহুতে সেইটো সময়ত সমালোচনা কৰিছিলে। একে সময়তে তেওঁক ভাৰতীয় জাতীয় সেনাবাহিনীৰ প্ৰতিষ্ঠাৰ জৰিয়তে ভাৰতীয় জনতা আৰু ভাৰতীয় সৈন্যৰ সন্মুখত এটা স্বদেশ প্ৰেমৰ অনুপ্ৰেৰণা উৎস হিচাপে ভাৰতীয়সকলে তেওঁক বন্দনা কৰে। যদিও তেওঁক এটা সময়ত বহুতে সমালোচনা কৰিছিলে এটা চামে জাতীয়তাবাদীসকলে, কিন্তু বহুতে তেওঁলোকে ভাৰতীয় স্বদেশ প্ৰেমৰ কাৰণে ভাৰতীয়সকলৰ মনত অনুপ্ৰেৰণা জাগ্ৰত কৰাৰ বাবে বহুতে তেওঁক কি কৰিছিলে? বন্দনা কৰিছিলে। বন্দনা মানে কি? আৰতি কৰা, হয়নে নহয়? পূজা কৰা। গতিকে তেওঁ গোটেই দেশবাসীয়ে নেতাজী হিচাপে সন্মানিত কৰিছিলে। এতিয়া আমি সকলোৱে জানো ন তেওঁক নেতাজী সুভাষ চন্দ্ৰ বসু বুলি কয়। গতিকে তেওঁক সকলোৱে সন্মান কৰিছিলে সেইটো সময়ত, আৰু সেইবাবে তেওঁক নেতাজী হিচাপে সমগ্ৰ দেশবাসীয়ে সন্মান কৰিছিলে। ঠিক আছে, গতিকে আজি আমি ইমানেই পঢ়িলোঁ। নেক্সট ক্লাছত আমি এই পাঠটো শেষ কৰিম। ঠিক আছে, তোমালোক সকলোৱে ভিডিঅ'খিনি ভালকৈ চাবা আৰু যদি কিবা বুজি নোপোৱা মোক সুধিবা। ঠিক আছে, থেংক ইউ।